মৰিগাঁও জিলাৰ বৃহত্তৰ গড়িয়া অঞ্চল জাজৰিৰ গুলেস্তান পট্টিত সৌদ অসম গড়িয়া জাতীয় পৰিষদৰ সাংগঠনিক সভা। সভাত উপস্থিত থাকে সৌদ অসম গড়িয়া জাতীয় পৰিষদ ৰাজ্যিক সাংগঠনিক সম্পাদক মুকিব আহমেদৰ লগতে মৰিগাঁও জিলা সমিতিৰ সভাপতি আতাউৰ ৰহমান, জাজৰি আঞ্চলিক সমিতিৰ সভাপতি আমানুৰ ৰহমান, সম্পাদক মইনুল হক সহ সম্পাদক নুৰুল আলম, জাজৰি আঞ্চলিক সভাপতি আফতাব উদ্দিনকে আদি কৰি অঞ্চলৰ বহু কেইজন গণ্যমান্য ব্যক্তি। গড়িয়া জাতীয় পৰিষদ জাজৰি আঞ্চলিক সমিতিৰ সভাপতি আমানুৰ ৰহমানে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে। উদীয়মান যুৱক তোয়েবুৰ ৰহমানে উক্ত সভাত জিকিৰ পৰিৱেশন কৰে। শবনম, ইয়াসমিন আৰু সহকাৰীসকলৰ কণ্ঠ আজান পীৰৰ এটি সুৰীয়া জিকিৰে সকলোকে আকৰ্ষিত কৰে। সভাত গড়িয়া জনগোষ্ঠীৰ জৰীপ কাৰ্যসূচী, সদস্য ভৰ্তি আৰু OBC মৰ্যাদাৰ বাবে চৰকাৰী পক্ষৰ লগত হোৱা গড়িয়া জাতীয় পৰিষদৰ আলোচনাৰ ওপৰত বক্তব্য ৰাখে ক্ৰমে আতাউৰ ৰহমান, আফতাব উদ্দিন, মইনুল হকে। ৰাজ্যিক সাংগঠনিক সম্পাদক মুকিব আহমেদে গড়িয়া জনগোষ্ঠীৰ ইতিবৃত্তৰ বিষয়ে কোৱাৰ লগতে সংগঠনৰ প্ৰথম পঞ্চবাৰ্ষিক অধিৱেশনখন জাজৰিত অনুষ্ঠিত কৰা হ'ব বুলি অঞ্চলবাসীক অৱগত কৰে। সভাৰ সাফল্যমণ্ডিত কাৰ্যসূচী হিচাপে গুলেস্তানী শাখা সমিতিখন গঠন কৰা হয়। বটদ্ৰৱৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম। পৰিষদৰ বিষয়ে গোটেইখিনি অৱগত কৰা হয়। তাত এখন শাখা কমিটি বনোৱা হ'ল আৰু ৰাইজক ইয়াৰ সদস্য ভৰ্তিকৰণৰ বাবে অনুৰোধ জনোৱা হ'ল আৰু কেনেধৰণে হ'ব লাগিব গোটেই ক্ৰাইটেৰিয়াখিনি বুজাই দিয়া হৈছে আৰু সকলো যুৱক আৰু সকলো ৰাইজ আগ্ৰহী আৰু তেওঁলোকে নিষ্ঠাৰে কাম কৰি আমাৰ লগত যাব, তেওঁ এই প্ৰতিশ্ৰুতি দিছে আৰু সভাখন আজি সাফল্যমণ্ডিত হৈছে আৰু সভাখন খুব উৎসাহে পতা হৈছে। গতিকে বৰ ভাল লাগিল এই ঠাণ্ডাত। আজি জাজৰি গুলেস্তানপট্টি আৰু মমিনপট্টি ৰাইজৰ সহযোগত এখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাজৰি আঞ্চলিক গড়িয়া পৰিষদৰ অধীনত এখন শাখা কমিটি গঠন কৰা হয়। ৰাইজৰ যিটো উৎসাহ উদ্দীপনা এই ঠাণ্ডাত দেখা পালোঁ, নিশ্চয়কৈ ভাল লাগিলে। মই আঞ্চলিকৰ প্ৰেচিডেণ্ট হিচাপে গৌৰৱান্বিত যে সকলো ল'ৰা বুঢ়া, আই মাতৃসকল, বৃদ্ধসকল সকলোৱে আহি ইয়াত সহযোগ কৰিলে। আমি যাতে আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে দৃঢ় সংকল্প লৈ আজি এই সভাখন অনুষ্ঠিত কৰা হ'ল আৰু এখন শাখা কমিটি